Morning dear students, welcome to the Assamese class. তোমালোকে বুক আৰু কপি লৈ পেলাই ৰেডি হোৱা। আজি তোমালোকক মই ৰিডাৰ বুকৰ পৰা পঢ়াম। ইয়াৰ আগতে তোমালোকক মই অনুকাৰ পয়েমটো পঢ়াইছিলোঁ আৰু অনুকাৰ পয়েমটোৰ পৰা আমি বিভিন্ন ধৰণৰ শব্দৰ লগত পৰিচিত হৈছিলোঁ। তাৰ কুৱেশ্যন আনসাৰবিলাক আমি কৰিলোঁ। আজি আমি পঢ়িম এটা নতুন পাঠ আৰু তোমালোকে দুটামান পেজৰ মাৰ্জিন ড্ৰ কৰি লোৱা। আজিৰ ডেটটো দিয়া আৰু ওপৰত লেসনটোৰ নাম লিখা। লেসনটো হৈছে চন্দ্ৰশেখৰ ভেংকটৰামন। তেওঁৰ বিষয়ে আজি আমি অলপ পঢ়িম, কিন্তু গোটেই পাঠটো মই আজি একেকোবে পঢ়াই নিদিওঁ। আজি মই তোমালোকক মাত্ৰ দুটা পেজ পঢ়াম। তাৰ পৰা আমি জানিবলগীয়া বিষয় হৈছে কি, বিজ্ঞানীসকলৰ অৱদানৰ ফলস্বৰূপে আমি জীৱনটোত কি উপভোগ কৰিবলৈ পাইছোঁ, তেওঁলোকে আৱিষ্কাৰ কৰি থৈ যোৱা বস্তুবিলাকৰ পৰা। তেনে এজন বিজ্ঞানী হৈছে চন্দ্ৰশেখৰ ভেংকটৰামন। তেওঁৰ জন্ম, তেওঁৰ পৰিয়াল, তেওঁৰ শিক্ষা, তেওঁ পোৱা এৱাৰ্ড আৰু তেওঁৰ যি ৰুচি মানে হৈছে হবি, তেওঁ কি কৰি পেলাই ভাল পাইছিল আদিৰ বিষয়ে আমি আজি জানিম। এতিয়া 1888 চনৰ 7 নৱেম্বৰৰ দিনা তামিলনাডুৰ তিৰুচিৰাপল্লীত পাৰ্বতী অম্মল আৰু চন্দ্ৰশেখৰৰ আয়াৰৰ ঘৰত ৰামনৰ জন্ম হয়। তেওঁ অতি ব্ৰিলিয়েণ্ট আছিলে সৰু কালৰ পৰাই, গতিকে তেওঁ খুব ভালদৰে 10ম শ্ৰেণীৰ বা ক্লাছ 10 বা মেট্ৰিক পৰীক্ষা পাছ কৰিলে। তেওঁক দেউতাকে আচলতে বিদেশ বা ফৰেনত পঢ়াবলৈ ইচ্ছা কৰিছিলে, কিন্তু এজন ব্ৰিটিছ বিষয়াই তেওঁক ভাৰততে পঢ়াবলৈ কোৱাৰ কাৰণে তেওঁক কি কৰিলে, দেউতাকে মাদ্ৰাজৰ প্ৰেছিডেন্সি কলেজত নামভৰ্তি কৰাই দিলে। তাত তেওঁ ইংৰাজী আৰু ভৌতিক বিদ্যা হৈছে এটা ফিজিক্স হয়, গতিকে প্ৰথম হৈ তেওঁ এই দুটা বিষয়ত তেওঁ ফাৰ্ষ্ট পজিশ্যন পাই পেলাই গোল্ড মেডেল পালে। স্বৰ্ণ পদক মানে হৈছে গোল্ড মেডেল। আৰু সেইখন কলেজৰ পৰাই, প্ৰেছিডেন্সি কলেজৰ পৰাই তেওঁ 1906 চনত MA ডিগ্ৰী লাভ কৰে, অৰ্থাৎ মাষ্টাৰ অফ আৰ্টছ। বিজ্ঞান বিষয়টো বৰ ভাল পাইছিল বাবে ইয়াতে MA লিখিছে, কিন্তু তেওঁ কি হৈছিল, বিজ্ঞানৰ বিষয়বিলাক তেওঁ ভাল পাইছিলে। তেওঁ ইংৰাজী আৰু ফিজিক্স দুটা বিষয়তে ভাল আছিলে, গতিকে বিজ্ঞান বিষয়টো বৰ ভাল পাইছিল বাবে আলোচনীত বিজ্ঞান সম্বন্ধীয় কিছুমান তেওঁ আৰ্টিকল লিখিছিল। প্ৰবন্ধ মানে আৰ্টিকল, আৰু সেই আৰ্টিকলবোৰৰ পৰা তেওঁ পাঠক সমাজৰ মাজত, পাঠক মানে যোনে পঢ়ে তেওঁ লিখা বস্তুবিলাক, তেওঁলোকৰ মাজত অতি জনপ্ৰিয় পপুলাৰ হৈ পৰিছিল। তেওঁ কি হৈছিলে, মাত্ৰ 19 বছৰ বয়সত তেওঁ ইণ্ডিয়ান এছ'চিয়েশ্যন ফৰ কাল্টিভেশ্যন অফ ছায়েন্সৰ সদস্য হয়, আৰু একে সময়তে কলিকতাত বিত্ত মন্ত্ৰালয়ৰ প্ৰশাসনিক অধিকাৰী হিচাপে নিয়োগ হয়। তেওঁ তাৰমানে তেওঁ এডমিনিষ্ট্ৰেশ্যনৰ এটা ভাল পষ্টতো তেওঁ চাকৰি পাইছিলে। সেই সময়তে তেওঁৰ আকৌ বিয়াও পাতি দিয়া হৈছিলে অতি কম বয়সতে। তেওঁৰ বিজ্ঞানৰ প্ৰতি বাঢ়ি যোৱা আগ্ৰহে তেওঁক চেটাৰ, আমি যে বজাওঁ চেটাৰ, ভায়লিন, এই শব্দবোৰ কেনেকৈ সৃষ্টি হয়, তেওঁৰ তাৰ প্ৰতি ধাউতি বঢ়াৰ কাৰণে তেওঁ তাৰ ওপৰত একেবাৰে ৰিচাৰ্চ কৰিবলৈ মনোযোগ দিলে। তেওঁৰ এই কাণ্ড কাৰখানাবিলাক চাই পেলাই তেওঁৰ পত্নী আচৰিত হৈ পৰিছিলে। এবাৰ কি হৈছিলে, স্পেক্ট্ৰমিটাৰেৰে প্ৰিজমৰ কোণৰ জোখ লৈ থাকোঁতে, তোমালোকেতো প্ৰিজম কি বস্তু জানা, ট্ৰায়েংগল শ্বেপৰ যিটো গ্লাছ মেটেৰিয়েলৰ ডিভাইচ, সেইটোক কোৱা হয় প্ৰিজম। তেওঁ স্পেক্ট্ৰামৰ পাতবোৰত চকু পৰিল, আকৌ চাই তেওঁ তাৰ কাৰণ উলিয়ালে, আৰু সেই বিষয়ে তেওঁ লণ্ডনৰ এখন আলোচনীত এটা প্ৰবন্ধ লিখিলে। গতিকে আজি আমি ইয়াতে সামৰিম। এইটো চন্দ্ৰশেখৰ ভেংকটৰামনৰ বিষয়ে একেদিনা আমি গোটেইখিনি পঢ়িলে আমাৰ বুজাত আৰু মনত ৰখাত অসুবিধা হ'ব, সেইকাৰণে মই মাত্ৰ আজি দুটা পাঠ পঢ়াই দিলোঁ তোমালোকক। এই দুটা পাঠৰ পৰা আমি কি শিকিলোঁ, ৰামনৰ জন্ম, তাৰপিছত তেখেতৰ শিক্ষা, সন্মান, প্ৰবন্ধকাৰ হিচাপে তেওঁৰ সমাদৰ, তেখেতৰ ৰুচিৰ ফলত ওলোৱা তথ্য আদিৰ আমি বৰ্ণনাটো পালোঁ। এতিয়া তোমালোকে লেসনটোত পোৱা কেইটামান শব্দাৰ্থ মই অলৰেডি লিখিছোঁ, তোমালোকে পাবা সেইকেইটা। এই যে স্পেক্ট্ৰমিটাৰ, এইটো কি হয়, পোহৰৰ ঢৌৰ দীৰ্ঘতা জোখাৰ এক সঁজুলি। এনেকৈতো মই অসমীয়াত কওঁতে তোমালোকে বুজি পোৱা নাই, গতিকে মই তোমালোকক ইংলিছতে লিখিও দিছোঁ।
আৰু চোৱা যিহেতু এইবিলাক ছায়েন্সৰ এটা টাৰ্ম হয় মোৰ ক'ৰবাত যদি কিবা ভুল ভ্ৰান্তি হয় মই তাৰ বাবে আগতীয়াকৈ ক্ষমা বিচাৰি থ'ম চবৰ পৰা আৰু যদি ক'ৰবাত কোনোবাই বিচাৰে কি মোক আঙুলিয়াই দিব পাৰি এইটো মই ভুল কৰিছোঁ তেতিয়াহ'লে মই নিশ্চয় নিজকে শুধৰাই ল'বলৈ অতি সুখ পাম এতিয়া স্পেক্ট্ৰমিটাৰটো হৈছে এ ডিভাইচ ফৰ মেজাৰিং wavelengths of light over a spectrum তাৰপিছত এই যে স্পেক্ট্ৰাম ৱৰ্ডটো কি a band of colors as seen in a rainbow produced by separation of the components of lights by their different degrees of refraction according to wavelengths এইটো হৈছে স্পেক্ট্ৰামৰ মিনিং তাৰপিছত আমি এটা ৱৰ্ড পাইছিলোঁ প্ৰিজমটো মই অসমীয়াত বুজাই দিছিলোঁ এতিয়া হেতু তোমালোকে সবে বুজি পোৱা মই জানো ট্ৰায়াঙ্গল ইন শেপ মেড আপ অফ গ্লাছ সো এইকিটা বস্তু তোমালোকে ভালকৈ বুজিবলৈ চেষ্টা কৰিবা তোমালোকক মই এতিয়া হোমৱৰ্ক দিছোঁ ইয়াৰ ওপৰত এই দুটা পেজৰ ওপৰত কি আমি কৰিব পাৰোঁ কুৱেশ্যন নম্বৰ 1 ক আৰু খটো কৰিব লাগিব তোমালোকে কোন চনৰ কোন ঠাইত ৰমনৰ জন্ম হৈছিল এইটো এটা সিম্পল কুৱেশ্যন হয় পাৰ্টত লেসনত আছে তাৰপিছত নম্বৰ খ ৰমনৰ দেউতাকে কিয় তেওঁক বিদেশত পঢ়িবলৈ নপঠালে এইটো মই পঢ়াই দিছোঁ এইটো উত্তৰ তোমালোকে লেসনটো চাই পেলাই লিখিবা মই এটা কেইটামান এক্সট্ৰা কুৱেশ্যনছ ক্ৰিয়েট কৰিছোঁ যিবিলাক এই দুটা পেজৰ পৰাই তোমালোকে পাবা আৰু এনেকুৱা ধৰণৰ এক্সট্ৰা কুৱেশ্যনছ তোমালোকৰ এক্সামত আহিব পাৰে গতিকে এইখিনি তোমালোকে ইগনোৰ নকৰি ধুনীয়াকৈ পাবই লাগিব বিচাৰি কাৰণ মই এই দুটা পেজত থকা কথাৰ ওপৰতে কুৱেশ্যন কেইটা ক্ৰিয়েট কৰি দিছোঁ কি বিষয়ত কিহৰ কাৰণে ৰমনে স্বৰ্ণ পদক লাভ কৰে অলপ আগতে আমি পঢ়িলোঁ ইংৰাজী আৰু ভৌতিক বিজ্ঞানৰ কাৰণে তাৰপিছত তেখেতে কোন চনত MA ডিগ্ৰী লাভ কৰে আই থিংক 1906 অৰ সামথিং ইয়েছ 1906 চনত 19 বছৰ বয়সত তেওঁ কিহৰ সদস্য হয় সেইটো তোমালোকক মোৰ PDF আকাৰত বনাই পেলাই তাত লিখা আছে তাৰ পৰা চাই ল'বা এতিয়া মই সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো তোমালোকক কৈ আছোঁ এতিয়াৰ পৰা তোমালোকে জিও হোমৱৰ্ক আমাক দিবা সেই হোমৱৰ্কখিনি তোমালোকে কেম স্কেনাৰ দি ফটো ক্লিক কৰি পেলাই PDF বনাই পেলাই দিলেহে আমি একচেপ্ট কৰিম PDF নিদিলে কিন্তু একেবাৰে নাচাওঁ মানে ইট ইজ কম্পালসৰি মাষ্ট এণ্ড কম্পালসৰি আৰু এটা কথা কওঁ কেতিয়াবা কিছুমান ল'ৰা ছোৱালীয়ে কি কৰে যিবিলাক আমি লাৰ্নিং অবজেক্টিভ মেইন কনসেপ্ট ৰিকেপিচুলেশ্যন এইবিলাক আচলতে তোমালোকে ঘৰত পঢ়ি বুজি পাবৰ কাৰণে দিয়া বস্তু সেইখিনি ফটো উঠাই আকৌ আমাক ঘূৰাই দিয়াৰ কোনো যুক্তি নাই তোমালোকৰ ডিউটি হৈছে সেইখিনি চাই পেলাই অকমানো ভুল নকৰাকৈ কাৰেক্টলি কপি কৰি তাৰপিছত সেইখিনি পৰীক্ষাৰ ওচৰে পাজৰে বা এনেও তোমালোকে পঢ়ি পেলাই বুজিবলৈ চেষ্টা কৰা লেসনটোৰ লগত মিলাই সো your duty is to submit only the homework and that too like PDF without PDF we will not check your homework so all the best for your work thank you